পিবাই নাসা পিবা মোৰ কাষ কৰিছো মিনতি অঙ্গাধিপতি কর্ণ পাণ্ডৱৰ পৰাজয় বাৰ্তা শুনি সুখী হলো তিৰস্কাৰ নকৰিবা সখা তিৰস্কাৰ কৰা নাই সখা তোমাৰ গুণানুকীৰ্তন কৰিছো সখা এই কৰ্ণ এতিয়াও জীৱিত এটা সামান্য কুৰুসেনায়ো পলৰীয়া হৈ জীৱন ধাৰণ কৰিবলৈ লাজ পায় অংগৰাজ গুৰুপতি ই আজি তোমাৰ কেনে ব্যৱহাৰ কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ অগ্ৰগণী মহাৰথী কৰ্ণৰ যোগ্য ব্যৱহাৰ গুৰুপতি কৰ্ণক ক্ষিপ্ত নকৰিবা উত্তেজিত কৰি নুতুলিবা মোক ভকুত দেখুৱাবলৈ তুমি মোক নাৰী জ্ঞান কৰিছা অংগৰাজ জানো তুমি মহাৰাজ প্ৰচণ্ড প্ৰতাপী জানো বীৰ তুমি নোহোৱা ৰমণী সত্য কথা নিসহায় নিৰ্ধনী কৰ্ণক দিছিলা তুমি ৰাজ্যদান দিছিলা মণি মুকুতাদান সেই বুলি এই কৰ্ণই নকৰে সহ্য এনে অপমান তেন্তে এই যুদ্ধৰে কোন পালে সহিব পাৰে কোৱা তেনে অপমান কি অপমান পৰাজয়ৰ অপমান নাই কৌৰৱে সেনাপতি পলায়নৰ অপমান নাই সখা অন্ধ পৃথিৱীৰত জনে প্ৰচাৰ হৈছে আজি মোৰ অলংক কাহিনী পাতে ঘাটে আলোচনা বনবাসী পাণ্ডৱৰ নিপুণ চানকি চাই ৰাণ পাণ্ডিত্যৰ ভিদ হল আজি কৌৰৱৰ বিৰাট বাহিনী উদ্ধচাখে প্ৰাণ লৈ তেজিলে সমৰ ভিক্ষাৰীৰ তিৰস্কাৰ মৃত্যুপৰ বাণী আৰু দুৰ্বলীৰ এহেনে অহংকাৰ কোন প্ৰাণে ভাৰতৰ একছত্ৰী সম্ৰাট হৈ অম্লান বদনে আজি লৌমিহিৰ পতি মহাৰাজ নালাগে বুজাব আৰু নালাগে বুজাব তুমি এই কৰ্ণক প্ৰত্যক্ষে পাইছো দেখা অন্তৰৰ মনোব্যথা বেদনাৰ ৰেখা কি কৰিবা গুৰুপতি নিদাৰুণ কৰি নিয়তিয়ে নিৰ্মম হাতেৰে আজি ভাগ্য চক্ৰ মোৰ প্ৰতিকূলে দিছিল ঘূৰাই কিন্তু ইবাৰ সতৰ্ক হৈ নোৱাৰে চাপিব কাষ নোৱাৰে তৰিব আৰু ষড়যন্ত্ৰৰ জাল গুৰুপতি দিয়া মোক সুনিপুণ সাৰথী এজন শেষ কৰো মই কুৰুক্ষেত্ৰ ৰণ উজলাও কৌৰৱৰ